নমস্কাৰ বন্ধুসকল, এই গছজোপা চিনি পাইছেনে? এইজোপা হ'ল বন আমলখি, অসমীয়াত ভুই আমলখি বুলিও কয়। এই আমলখিৰ নিচিনা গছ এইজোপা চিনি পাবলৈ একেবাৰে সহজ। আমলখি যেনেকৈ লাগে পাতৰ তলফালে এয়া সৰু সৰু আমলখি লাগি থাকে। ইয়াক ইংলিছত ফাইলেন্থাছ নাৰ্ভি বুলি কোৱা হয়। ই যথেষ্ট পৰিমাণে ঔষধি গুণেৰে ভৰপূৰ। ইয়াত ফাইলেন্থিন আৰু হাইপ'ফাইলেন্থিন নামৰ কেমিকেল থাকে, এণ্টি অক্সিডেণ্ট থাকে, যিবোৰৰ কাৰণে ই লিভাৰৰ প্ৰটেকশ্যনত যথেষ্ট পৰিমাণে সহায় কৰে। আৰু ইউৰিনাৰী প্ৰব্লেম, যিকোনো প্ৰব্লেমৰ কাৰণে ই খুব ভাল। গেছৰ প্ৰব্লেমতো ই যথেষ্ট ধৰণে উপকাৰী। আৰু ক'ৰবাত যদি ঘাঁ লাগে, অৰ্থাৎ এণ্টিমাইক্ৰবিয়েল এক্টিভিটি থাকে, মুখত যদি ঘাঁ লাগে ইয়াৰ পাতৰ ৰস মুখত পানীৰ সৈতে লৈ কুলুক কৰিব লাগে। দেহত যদি ঘাঁ লাগে এই ঘাঁ অংশত লগালে সোনকালে নিৰাময় পোৱা যায়। ইয়াৰ মূল কাৰণটো হ'ল ইয়াত যথেষ্ট পৰিমাণে এণ্টিমাইক্ৰবিয়েল এক্টিভিটিছ থাকে আৰু এণ্টি অক্সিডেণ্ট থাকে। বডিৰ বৰ্জিত পদাৰ্থ ই উলিয়াই দিয়াত সহায় কৰে। গতিকে ইয়াৰ পাত আৰু ৰস ব্যৱহাৰ কৰি আমি উপকাৰ পাব পাৰোঁ। আৰু আমাৰ জণ্ডিছ ৰোগত ই বৰ দৰকাৰী। জণ্ডিছত ইয়াৰ পাত আৰু শিপা গুড়ি কৰি সেই ৰস আমি খালে সোনকালে উপকাৰ পাব পাৰোঁ। ধন্যবাদ।